হয়, মৰিগাঁও জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা সমূহ ৰাইজক মানে নতুন বছৰ শুভেচ্ছা জনাইছোঁ। কিছুমান অভিযোগ আমি যিবিলাক ইটাভাটা আমাৰ মাইনৰিটি অঞ্চলত মানে কাঠফুলাৰ দৰে যিবিলাক ইটাভাটা গঢ়ি উঠিছে, সেই প্ৰায়বিলাক ইটাভাটাৰ পৰা আমাৰ কিছুমান অভিযোগ আহে। তাৰ ভিত্তিত মই অলপ কম আৰু যে দেখা যায় যে হয়তো ইটা বনোৱা ফেক্টৰী দেখা বুলি কোৱা হয় এইকেইটাক, কিন্তু আচলতে এইকেইটা ইটা বনোৱা ফেক্টৰী নহয়, এটা মানে শিশু শ্ৰমিক বনোৱা আৰু শিশুৰ জীৱন ধ্বংস কৰা এটা ফেক্টৰীহে হয়। প্ৰায়ভাগ ফেক্টৰীবিলাকত কি কৰা হয়, ইটাভাটাত নিৰক্ষৰ লোকসকলক তেওঁলোকক কি কৰা হয়, কিছুমান মোটা অংকৰ ধনৰ বিনিময়ত তেওঁলোকৰ সপৰিয়ালে সেই ইটাভাটাসমূহক কি কৰা হয়, নিয়োগ কৰা হয়। আৰু তাত দেখা যায় যে তেওঁলোকক নি পেলাই এটা অস্বাস্থ্যকৰ পৰিৱেশত মানে তেওঁলোকক থাকিবলৈ দিয়া হয়। আৰু তাত যিহেতু শিশুসকল থাকে, ইটাভাটাটো এটা মানে অস্বাস্থ্যকৰ পৰিৱেশ থাকেই, প্ৰদূষণ এটা পৰিৱেশ থাকেই, সেই হেৰিবিলাকক মানে ঠাইসমূহত সেই শ্ৰমিকসকলক থাকিবলৈ দিয়া হয়, যাৰ ফলত সেই শিশুসকল কি হৈ পৰে, নিৰক্ষৰ হৈ পৰে। তাত যিহেতু কোনো স্বাস্থ্যসন্মত পৰিৱেশ নাই, তাত থকা শিশুসকল প্ৰায় পুষ্টিহীনতাত ভুগি থকা দেখা যায়। তাত কিছুমান কি কৰা হয়, স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান ফাৰ্মাচীৰ মানুহক ল'ৰাবিলাকক নিয়োগ কৰা হয়, যে তাৰ যিবিলাক মানে হয় শিশুসকলৰ বা বৃদ্ধসকলৰ বা শ্ৰমিকসকলৰ স্বাস্থ্যৰ কাৰণে তেওঁলোকক নিয়োগ কৰা হয়। গতিকে তেওঁলোকৰ যিহেতু কোনো জ্ঞান নাই, গতিকে তেওঁলোকক কি ভিত্তিত তাক নিয়োগ কৰা হয়, সেইটো এটা বিষয়, ভাবিবলগীয়া বিষয়। প্ৰশাসনে এই বিষয়ে কি কৰি আছে, বা তাত দেখা যায় যে আমাৰ প্ৰায়বিলাক বহু বিবাহ বা বাল্য বিবাহ কি হয়, সেই ইটাভাটাসমূহৰ পৰা মানে বেছিভাগ আমাৰ এইবিলাক কৰে, নজৰত পৰে। ইটাভাটাত বহু বিবাহ, বাল্য বিবাহ বা অসামাজিক কাৰ্যকলাপ কিছুমান গঢ় লৈ উঠে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাম যে চৰকাৰৰ থানাবিলাকত এটা প্ৰক্ৰিয়া SOP জাৰি কৰিব লাগে। সেই SOP জাৰি কৰি স্থানীয় থানাবিলাকক দায়িত্ব দি এই অবৈধ ইটাভাটাসমূহত শ্ৰমিকসমূহ যে আহে, সেই শ্ৰমিকসমূহ ক'ৰ পৰা আহে, তাত কিমানজন পুৰুষ, কিমানজন মহিলা, কিমানজন শিশু থাকে, বা কিমানজন কিশোৰ থাকে, তাৰ এটা হিচাপ কি কৰিব লাগে, স্থানীয় থানাবিলাকৰ জৰিয়তে এটা মানে তথ্য যুগুত কৰি ৰাখিব লাগে। প্ৰথমতে মৰিগাঁও জিলা আমচুৰ তৰফৰ পৰা আজি এই সংবাদমেলত যিসকল সংবাদকৰ্মী উপস্থিত আছে, প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মৰিগাঁও জিলা আমচুৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যোৱা 30 তাৰিখে লাহৰীঘাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা লাহৰীঘাট সমজিল্লা আয়ুক্ত মহোদয়ক এটা স্মাৰকপত্ৰ প্ৰদান কৰিছিল। আমাৰ এটা BSB এটা আমাৰ লাহৰীঘাটৰ জলকীয়াগুৰিত অৱস্থিত BSB ইটাভাটাত শিশু শ্ৰমিক নিয়োগ কৰি কাম কৰাৰ এটা ভিজুৱেল আৰু আমি দৃষ্টিগোচৰ হৈছিল। আৰু সেই ওপৰত ভিত্তি কৰি আমি লাহৰীঘাট সমজিলাৰ এটা স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে এইটো এটা ন্যায় এটা প্ৰদান কৰিব লাগে, বিশেষকৈ যিসকল শিশু আছে সেইসকলৰ ভৱিষ্যতৰ চিন্তা কৰি আৰু মানৱ সম্পদ গঢ়াৰ কাৰণে আমি কৰাৰ উদ্দেশ্যে আমি এটা স্মাৰকপত্ৰ দিছে। আৰু BSB ইটাভাটাৰ ওপৰত এটা বিহিত ব্যৱস্থা লোৱাৰ বাবে আমি স্মাৰকপত্ৰ দিছোঁ। কিন্তু যোৱাকালি দেখা পাইছোঁ যে এই BSB ইটাভাটাৰ স্বত্বাধিকাৰীয়ে যে মৰিগাঁও জিলা সমিতিৰ সভাপতিক ধন দাবী কৰা এটা অভিযোগ মোৰ ওপৰত আনিছে। গতিকে যিটো অভিযোগ উত্থাপন কৰিছে, এই অভিযোগটো সম্পূৰ্ণ মিছা, একেবাৰে সম্পূৰ্ণ মিছা। ইয়াত আমাৰ জিলা সমিতিৰ ফালৰ পৰা কোনো ধৰণৰ তাক কোনো পইচা দাবী কৰা নাছিল। আমি দীৰ্ঘদিন ধৰি সমাজৰ বাবে আমি কাম কৰি আহিছোঁ, বিশেষকৈ ড্ৰাগছ, মদ, বাল্য বিবাহ আৰু শিশু শ্ৰমিক এইবিলাকৰ ক্ষেত্ৰত আমি নিয়াৰীভাৱে কাম কৰি আছোঁ। সেই আমাৰ পূৰ্বৰ কাৰ্যসূচী মতে যিহেতু ইয়াত শিশু শ্ৰমিক নিয়োজিত হৈ আছে, সেই গতিকে আমি ইয়াত আমাৰ আঞ্চলিক সমিতিয়ে ইয়াত এটা পদক্ষেপ লৈছিল। কিন্তু ওলোটাকৈ যেতিয়া আমাৰ ওপৰত যিটো ব্লেম আনিছে, আমি পইচা দাবী কৰা, গতিকে আমি মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা মই এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ BSB ইটাভাটাৰ স্বত্বাধিকাৰীগৰাকীক যে আপোনাক 24 ঘণ্টা সময় দিছোঁ। এই 24 ঘণ্টাৰ ভিতৰত আপুনি এইটো প্ৰমাণ সহকাৰে আপুনি দিয়ক যে আপোনাৰ পৰা পইচা দাবী কৰাটো। যদি আপুনি প্ৰমাণ দিব নোৱাৰে, তেনেহ'লে আপুনি ৰাজহুৱাভাৱে আপুনি ক্ষমা খোজক। যদি ক্ষমা নোখোজে, তেনেহ'লে আমি মৰিগাঁও জিলা সমিতিয়ে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। বিশেষকৈ সংগঠন যেতিয়া সমাজৰ বাবে কাম কৰে, শিশুসকলৰ কল্যাণৰ বাবে কাম কৰিব, ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিব, তেতিয়া যদি কাৰোবাৰ ৰঙা চকুৰ ভয় নকৰে, এইটো স্পষ্ট কথা। আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মৰিগাঁও জিলা সমিতিয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে। ইয়াৰ ক্ষেত্ৰত আমি পূৰ্বতে কাম কৰিছোঁ, বৰ্তমান কাম কৰি আছোঁ আৰু ভৱিষ্যতে কাম কৰি যাম।
ইয়াত কোনো ধৰণৰ প্ৰশ্ন আহিব নোৱাৰে গতিকে মই লগতে প্ৰশাসনক এটা অনুৰোধ জনাইছো যে আপোনালোকে এই বিএছবি ইটাভাটাৰ এটা তদন্ত কৰিব লাগে যে এই ইটাভাটাৰ কিমান বৈধতা আছে আৰু যিটো দোখৰত গাঁও অঞ্চলৰ বহুতি প্ৰধান অঞ্চলত কেনেকৈ ইটাভাটা এটা হৈ ইয়াত এটা অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰি আছে এই ক্ষেত্ৰত প্ৰশাসনক মই অনুৰোধ জনাইছো আপোনালোকে ইয়াত তদন্ত কৰক ইয়াৰ আপুনি তদন্ত কৰিলে ইয়াত সঠিক হেৰি পাব আৰু বিশেষকৈ এই ইটাভাটাটোত এটা অস্বাস্থ্যকৰ পৰিৱেশ কোনো ধৰণৰ হেৰি হোৱা নাই আমি যেতিয়া মেমোৰেণ্ডাম দিয়াৰ পিছতে দেখা পাইছো তাত এটা স্কুল এটা গোহালিঘৰৰ নিচিনা এটা স্কুল তাত এটা ভিজুৱেলৰ কাৰণে কিছুমান সাংবাদিক লৈ ভিজুৱেলৰ কাৰণে হেৰি কৰিছে আৰু বিশেষকৈ যেতিয়াই জি নিউজ নামৰ এটা পৰ্টেলৰ জৰিয়তে যেতিয়া বাতৰি সম্প্ৰচাৰণ হৈছিল আৰু লগতে এই ভাটাৰ শতাধিকগৰাকী এটা মোক ভয় ভাবুকি দি আছে মই সেই সংক্ৰান্তত যোৱাকালিয়ে মই যেতিয়া নিউজৰ জৰিয়তে যেতিয়া সম্প্ৰচাৰণ হোৱাৰ লগতে মই মাননীয় মৰিগাঁও জিলা আৰক্ষী অধীক্ষক মই এটা এজাহাৰ দাখিল কৰিছো এই সংক্ৰান্তত আৰু ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু সেই গতিকে এই মানুহজন যেহেতু শিশু শ্ৰমিক নিয়োজিত কৰি আছে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছো লগতে জিলা প্ৰশাসনৰ যিসকল বিষয় আছে ইয়াৰ লগত আৰু লোকেল যি বিষয়সকল আছে ইয়াৰ ক্ষেত্ৰত বাটাৰ ক্ষেত্ৰত আপোনালোকে ইয়াত উচিত তদন্তৰ কাৰণে দাবী উত্থাপন কৰিছো অনাথাই যদি তেখেতে ৰাজহুৱা সমান নকৰে যদি যেহেতু মোৰ মান সন্মানৰ কথা আছে 2 লাখ টকা হি দাবী কৰা বুলি গতিকে মই যদি তেওঁ যদি ৰাজহুৱাভাৱে সমান নিবিচাৰে মই আদালত দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম ৰঙাপাৰা বাকীৰ বাবে খুব খবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285